মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই মেথ সলিউশন মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো আজিৰ এই চেনেলটোৰ জৰিয়তে এই ভিডিওটোৰ জৰিয়তে তোমালোকক মই জিজ্ঞাস পৰীক্ষা জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাটোৰ বিষয়ে মই তোমালোকক কম জিজ্ঞাস এডুকেশ্যনেল ট্ৰাষ্ট এটাই সম্পূৰ্ণ শৈক্ষিক ট্ৰাষ্ট হয় এই ট্ৰাষ্টৰ অধীনত জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা প্ৰতি বছৰে হৈ আহিছে 2001 চনৰ পৰা 2024 চনলৈকে এতিয়ালৈকে বহুবাৰ পৰীক্ষা হৈ গৈছে মাজতে কোভিডৰ সময়ত এই পৰীক্ষাটো বন্ধ আছিল এতিয়া 2025 চনৰ যেটো সিলেবাস আছে যে এই 25 চনৰ জিজ্ঞাস পৰীক্ষা জিজ্ঞাস এডুকেশ্যনেল ট্ৰাষ্টৰ অধীনত যেটো পৰীক্ষা হ'ব বৃত্তি পৰীক্ষাটো 9 নৱেম্বৰত হ'ব আজি এই ভিডিওটোত মই তোমালোকক সিলেবাস সম্পৰ্কীয় কথাখিনি কম ঠিক আছে এই পৰীক্ষাটোৰ উদ্দেশ্যটো কি এই পৰীক্ষাটোৰ উদ্দেশ্য হ'ল আমাৰ ল'ৰা ছোৱালী সকলক যিবিলাক ন্যাশনাল লেভেলৰ পৰীক্ষা আছে যেনে এনটিএসসি এনএমএমএসসি এনটি এনএসটিএসসি আদি এনেকুৱা ধৰণৰ পৰীক্ষামূলক প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰে তাৰ কাৰণে এই পৰীক্ষাটো প্ৰতি বছৰ অনুষ্ঠিত কৰি অহা হৈছে এই পৰীক্ষাটোত দুখন পেপাৰ থাকে দুটা বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় যেনে মেন্টাল এবিলিটি টেষ্ট মানসিক সামৰ্থ্য পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু লগতে যি বিদ্যায়তনিক শিক্ষা আছে স্কলাষ্টিক এপ্টিটিউড টেষ্ট ইয়াৰো বিভিন্ন ধৰণৰ কোৱেশ্চন ইয়াত সন্নিবিষ্ট কৰা হয় লগতে জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্ছৰ প্ৰশ্ন ইয়াত সন্নিবিষ্ট কৰা হয় এই পৰীক্ষাটোত অসমৰ ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যম দুয়োটা মাধ্যমৰে ল'ৰা ছোৱালী সকলে পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰে 3 4 5 6 7 8 9 10 লৈকে এই পৰীক্ষাটো সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰে 3 4 5 ৰ কাৰণে যেটো সিলেবাস আছে এইটো হ'ল সিলেবাস এনেকুৱা ধৰণৰ যে স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ বিদ্যায়তনিক সামৰ্থ্য পৰীক্ষা ইয়াত সায়েন্স আৰু ম্যাথছৰ 20টা কোৱেশ্চন থাকিব 3 4 5 ৰ কাৰণে তাৰ পিছত মেন্টাল এবিলিটি টেষ্ট অৰ্থাৎ মানসিক সামৰ্থ্য পৰীক্ষা 30টা কোৱেশ্চন থাকিব আৰু জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত 20টা কোৱেশ্চন থাকিব আৰু ইংৰাজী গ্ৰামাৰৰ 10টা কোৱেশ্চন সৰ্বমুঠ 3 4 5 ৰ কাৰণে 100টা কোৱেশ্চন থাকিব আৰু 100 নম্বৰ থাকিব সময় 3 ঘণ্টাই থাকিব ঠিক তেনেকুৱাকৈ আপাৰ সেকশন 6 7 8 9 আৰু 10 তাৰ ভিতৰত 6 ৰ পৰা 9 লৈকে সিলেবাস এইটো থাকিব 6 ৰ পৰা 9 লৈকে সৰ্বমুঠ 150 নম্বৰ থাকিব তাৰ ভিতৰত সায়েন্স আৰু ম্যাথ সায়েন্সত 25 থাকিব ম্যাথছত 25 থাকিব 50 নম্বৰ থাকিব আৰু মেন্টাল এবিলিটি টেষ্টত 50 নম্বৰ থাকিব মানসিক সামৰ্থ্য পৰীক্ষাত যেনে কেনেকুৱা কোৱেশ্চন থাকিব ভাৰ্বেল কোৱেশ্চন নন ভাৰ্বেল এৰিথমেটিক এনেকুৱা ধৰণৰ কোৱেশ্চন মেন্টাল এবিলিটিত থাকে বা তোমাৰ নিউমেৰিকেল আলফা নিউমেৰিকেল এই ধৰণৰ কোৱেশ্চন বিলাক বা বিভিন্ন যৌক্তিক কোৱেশ্চন বা ছবিৰ সাদৃশ কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন মেন্টাল এবিলিটিৰ কোৱেশ্চন থাকে বাকি জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত 40টা কোৱেশ্চন থাকিব আৰু ইংৰাজী গ্ৰামাৰৰ ওপৰত 10টা কোৱেশ্চন থাকিব এইখিনি হ'ল 150 নম্বৰৰ কোৱেশ্চন 6 ৰ পৰা নৱম শ্ৰেণীলৈকে কিন্তু দশম শ্ৰেণীৰ পৰীক্ষাটোত যেটো আমাৰ সেৱাৰ অধীনত যেটো দশম শ্ৰেণীৰ পৰীক্ষা আছে ইয়াত গণিত ইংৰাজী বিজ্ঞান গণিত সমাজ বিজ্ঞান এই চাৰিটা সাবজেক্টৰ ওপৰত বহুত গুৰুত্ব আছে আজিকালি যেটো 45 মাৰ্কছৰ এমসিকিউ কোৱেশ্চন আছে গতিকে দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ সকলৰ কাৰণে এই চাৰিটা মুখ্য বিষয়ৰ ওপৰত প্ৰশ্ন কাকত কৰা হৈছে ইয়াত 30 নম্বৰকৈ এই চাৰিটা বিষয়ত 120 নম্বৰ এই কোৱেশ্চন থাকিব তাৰ পিছত মেন্টাল এবিলিটিৰ কোৱেশ্চন 20 নম্বৰ থাকিব আৰু জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে 10 নম্বৰ থাকিব সৰ্বমুঠ 150 নম্বৰ একেই থাকিব ক্লাস 3 ৰ পৰা ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে এইটো হ'ল ক্লাস 10 ৰ অকমান বেলেগ যেটো সেৱাৰ বা আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তাৰ কাৰণে তেওঁলোকৰ কাৰণে এই নতুন সংশোধনী এই সিলেবাসটো দিয়া হৈছে ইয়াত এপ্লিকেশন ফৰ্মখন এনেকুৱা হয় এপ্লিকেশন ফৰ্মখন মই দেখুৱাইছো এইখন হ'ল এপ্লিকেশন ফৰ্ম এই এপ্লিকেশন ফৰ্মৰ এই যেটো পাৰ্ট আছে এই পাৰ্টটো মই ইয়াত ডাঙৰকৈ দেখুৱাইছো ইয়াত তোমালোকৰ ছাত্ৰ-ছাত্ৰীৰ নাম থাকিব এড্ৰেছ থাকিব এই নামটো থাকিল এড্ৰেছ থাকিল এই ৰোল নম্বৰ এইটো ক্লাস থাকে এইটো ক্লাস ধৰা তোমাৰ ক্লাস 6 ৰ কাৰণে কেনেকুৱা হ'ব 06 7 ৰ কাৰণে 07 তেনেকুৱা ধৰণে এই দুটা ক্লাসৰ কাৰণে সংৰক্ষণ থাকিব এই তিনিটা সেন্টাৰৰ নাম সেন্টাৰৰ কাৰণে থাকিব আৰু এই তিনিটা ৰোল নম্বৰ এইটো তোমালোকে ফিল আপ কৰিব নালাগে তোমালোকৰ ফিল আপ কৰাৰ নাম এইখিনি এড্ৰেছ ক্লাস তাৰ পিছত
তোমালোকৰ ঘৰুৱা এড্ৰেছ যিটো থাকিব বা হোৱাটছআপ নাম্বাৰ এইখিনিয়ে তোমালোকে ফিল আপ কৰিব লাগে এইটো বস্তু তোমালোকে ফিল আপ কৰিব নালাগে ঠিক আছে এইখিনি হ'ল তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম ইয়াত এটা ফটো লাগিব তোমালোকৰ কাৰণে নেক্সট তোমালোকৰ আছে কি এইখিনি হ'ল তোমাৰ বেকফালে থকা এই যিটো এপ্লিকেশ্যন ফৰ্ম আছিল মই দেখুৱালো এই এপ্লিকেশ্যন ফৰ্মখনৰ এইখিনি তোমালোকৰ থাকিল লগতে এইখিনি বেকফালে এই পাৰ্টটোহে তোমালোকে জমা দিব লাগিব বাকি এইখিনি যিখিনি থাকিব এইখিনি সম্পূৰ্ণ তোমালোকৰ লগত থাকিব এইখিনি ইয়াত এডমিট কাৰ্ড থাকিব লগতে প্ৰসপেক্টাছৰ কথাখিনি থাকিল লগতে নিয়ম নীতি থাকিল বা সিলেবাস সম্পৰ্কীয় কথাখিনি তোমালোকৰ থাকিল ইয়াত ইম্পৰ্টেন্ট নোটিছ তোমাৰ থাকিল তাৰপিছত প্ৰাইস কি আছে মই এইখিনি ডিটেইলছটো কৈ আছো ঠিক আছে গতিকে এইখিনি তোমালোকৰ লগত থাকিব এইখিনি এডমিট ইয়াৰ এটা পাৰ্ট তোমালোকে চিঙি দিব লাগিব বাকিখিনি তোমালোকৰ লগত থাকিব এইটো হ'ল তোমালোকৰ এনসাৰ শিট 2024 চনৰ এনসাৰ শিট আছিল যিনক এইটো ক্লাস 3 4 5 ৰ কাৰণে আছিল ইয়াত তোমালোকে একেই থাকিব তোমালোকৰ দৰকাৰী নেমটো ইয়াত দিব লাগিব তাৰ স্কুল নেমটো তোমালোকে দিব লাগিব ক্লাসটো দিব লাগিব ক্লাস 3 হলে কি হ'ব 03 বা আমি তোমালোকে এনেকে লিখিলেও হ'ব 3 টো লিখিলেও হ'ব ৰোল নম্বৰটো তোমালোকে অলৰেডি দিব টিচাৰে দিব গতি এই ৰোল নম্বৰটো তোমালোকে খুব ভালকৈ লিখিবা তাৰ পিছত ইয়াত তোমালোকৰ সাৰে সিগনেচাৰ কৰিব ডেটটো দিব ডেটটো থাকিল এনসাৰ বিলাক এনেকুৱা হ'ব ইয়াত কিমানটা এনসাৰ আছে 40 টা কোৱেশ্চন আছে 3 4 5 ৰ কাৰণে যেটো এই সেকশনত 3 কি থাকিব 40 টা কোৱেশ্চন থাকিব সেই কাৰণে ইয়াত 40 টা ঘৰ আছে কিন্তু 6 7 8 ৰ কাৰণে বেলেগ হ'ব এই 40 টা হ'ল সায়েন্স আৰু ইভিএছৰ কাৰণে বি সেকশনত মেন্টাল এবিলিটি টেষ্ট থাকিল মেন্টাল এবিলিটি টেষ্টত কিমান কোৱেশ্চন থাকিব 3 4 5 ৰ কাৰণে 3 4 5 ৰ কাৰণে মেন্টাল এবিলিটিৰ কোৱেশ্চন 30 টা থাকিব অৰ্থাৎ 41 ৰ পৰা 70 লৈকে মেন্টাল এবিলিটি টেষ্ট নেক্সট সি গ্ৰুপত কি থাকিব এই 20 টা কোৱেশ্চন থাকিব জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত আৰু 10 টা কোৱেশ্চন থাকিব ইংৰাজী গ্ৰামাৰৰ ওপৰত এনেকৈ সৰ্বমুঠ 3 to 3 পৰা 3 4 আৰু 5 ৰ মাজত 100 টা কোৱেশ্চন থাকিব আৰু 100 নম্বৰ থাকিব মাৰ্কস থাকিব এটা প্ৰতিটো কোৱেশ্চনত 1 নম্বৰ কৈ 100 নম্বৰ আৰু সময় 3 ঘণ্টা 3 ঘণ্টা সময় থাকিব সময় 11টা বজাৰ পৰা আৰম্ভ হয় পৰীক্ষা বিলাক সদায় 11 am ৰ পৰা 2 am লৈকে 2 pm 3 ঘণ্টা নন স্টপ 3 ঘণ্টা পৰীক্ষাৰ সময় থাকিব 6 7 8 ৰ কাৰণে 6 7 8 ৰ কাৰণে এইখিনি কথা একেই থাকিল নাম ক্লাস এইখিনি থাকিল বা স্কুলৰ নাম থাকিল 6 7 8 ৰ কাৰণে প্ৰথম 50 টা কোৱেশ্চন এই গ্ৰুপত 50 টা থাকিব অৰ্থাৎ সায়েন্সৰ সোশিয়াল জেনাৰেল সায়েন্সৰ 25 টা আৰু জেনাৰেল ম্যাথছৰ 25 টা কোৱেশ্চন এই 50 টা কোৱেশ্চনৰ এইখিনি হ'ল এ গ্ৰুপত এই 50 টা থাকিব নেক্সট বি গ্ৰুপত কি থাকিব মেন্টাল এবিলিটি টেষ্ট মানসিক সামৰ্থ্যৰ কোৱেশ্চন 51 ৰ পৰা 50 লৈকে এই 50 টা মেন্টাল এবিলিটিৰ কোৱেশ্চন থাকিব নেক্সট থাকিব জেনাৰেল নলেজ এণ্ড কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন কিমানটা থাকিব 40 টা থাকিব এই 40 টা কোৱেশ্চনত সোশিয়াল সায়েন্সৰ কোৱেশ্চনো সোমাব ইভিএছৰ কোৱেশ্চন সোমাব বা এনে ধৰণৰ জেনাৰেল নলেজ স্পৰ্টছৰ সোমাব পাৰে স্পৰ্টছ সোমাব বা পলিটিক্যাল সায়েন্সৰ পলিটিক্যালৰ যিখিনি কোৱেশ্চন থাকে সেই ৰাজনীতি বিজ্ঞানৰ লগত জড়িত কিছুমান কোৱেশ্চন থাকিব অৰ্থনীতিৰ লগত জড়িত কিছুমান কোৱেশ্চন থাকিব বিভিন্ন বছৰ এই 2025 চনৰ যিমান বিলাক সমস্যা আছে হেড নিউজ আছে এই নিউজ বিলাকৰ ওপৰত তোমাৰ কোৱেশ্চন হ'ব পাৰে গতিকে এই জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন 100 ৰ পৰা 140 লৈকে ইয়াত কেইটা কোৱেশ্চন থাকিব 40 টা কোৱেশ্চন 6 ৰ পৰা 9 লৈকে এই 40 টা কোৱেশ্চন থাকিব 41 ৰ পৰা 50 লৈকে এই 10 টা গ্ৰামাৰ এই 10 টা হ'ল গ্ৰামাৰৰ কোৱেশ্চন থাকিব অৰ্থাৎ ইংৰাজীৰ কোৱেশ্চন থাকিব এইখিনি হ'ল ক্লাস 6 ৰ পৰা 9 লৈকে সিলেবাস গতিকে এইখিনি পৰীক্ষাৰ পেপাৰখনৰ বুকলেটৰ প্ৰথমখিনি মই দেখুৱাইছো এনেকুৱা আছিল যোৱা বছৰ এনেকুৱা আছিল গতিকে যেটো এই টোটাল মাৰ্কসটো কেনেকুৱা আছিল মই দেখুৱালো এইখিনি আছিল গতিকে ঠিক তেনেকুৱা এটো 3 ৰ পৰা 3 মই 3 দিছো আৰু 3 4 5 ৰ এনেকুৱা আছিল এইখিনি প্ৰথমখিনি এনেকুৱা বা 6 7 8 ৰ 6 7 8 9 ৰ
এনেকুৱা আছিল ইয়াত কিমান নম্বৰ আছে 150 আছে এইবাৰো ঠিক তেনেকুৱা আছে কিন্তু দশম শ্ৰেণীৰ এইবাৰ অকমান বেলেগ হ'ব মই অলৰেডি তোমালোকক আগৰ স্লাইডত দেখুৱাইছো এইখিনি তোমালোকৰ নিয়ম নীতি পৰীক্ষা সম্পৰ্কীয় নিয়ম নীতি পৰীক্ষাত তোমালোকৰ এডমিটখনটো লাগিবই এডমিটখন থাকিল এডমিটখনৰ লগতে কি থাকিল তোমালোকে কমসম 11টা বজাৰ পৰীক্ষা আৰম্ভ হ'ব 10:45 আগত তোমালোকে সিটত বহিব লাগিব 15 মিনিট তোমালোকে সাজু হোৱাৰ কাৰণে তোমালোকক 15 মিনিট থাকিব লাগে বা পেপাৰখন ভালকে সঠিকভাৱে এনসাৰ কৰাৰ আগত তোমালোকে কিছু সময় মানে কি বেলেগ বস্তুৰ পৰা আতৰি আহি বেলেগ বিষয়ৰ পৰা আতৰি আহি মানসিক সামৰ্থ্য মেন্টালি প্ৰিপেয়াৰ হোৱাৰ কাৰণে কমসে কম 15 মিনিট আগত তোমালোকে নিজৰ আসনত বহিব লাগে এইটো হ'ল পৰীক্ষাৰ নিয়ম এতিয়া পৰীক্ষাৰ ভিতৰত সাৰে কবই নিজৰ নাম ৰোল নম্বৰ বা শ্ৰেণী এইবিলাক বস্তু স্পষ্টকৈ লিখিব লাগে উত্তৰত কেতিয়াও দুটা কোৱেশ্চন এটা কোৱেশ্চনৰ কাৰণে পাঁচটা কোৱেশ্চন ধৰি ললো পাঁচটা অপচন থাকিব A B C D E ধৰি লোৱা হ'ল এনসাৰটো B টো ডাৰ্কিং কৰি দিলা পিছত গম পালা যে B টো নহয় C হে আছিল যদি তোমালোকে এনেকৈ শুদ্ধ কৰি আৰু পিছত এইটো দিয়া তেতিয়ালে এই কোৱেশ্চনটোৰ নাম্বাৰটো তোমালোকে নোপোৱা গতিকে সদায় এটা শুদ্ধ এনসাৰ হে তোমালোকে দিব লাগিব দুটা দিলে কেতিয়াও নাবা তাৰ পিছত কাটি দিলেও বা ইয়াত হোৱাইটনাৰ মাৰিলেও তোমালোকৰ এইটো একচেপ্ট নহয় গতিকে সদায় এনসাৰ কৰোতে অকনমান সাৱধান হবা যাতে এটাহে এনসাৰ তোমালোকৰ শুদ্ধ অপচনটোত দিয়া থাকে গতিকে এইখিনিৰ কাৰণে মেন্টেল এবিলিটি বা সকলোখিনি যিখিনি সিলেবাস দি আছে এই সিলেবাসখিনি তন্নকৈ তোমালোকৰ কাৰণে এই এনেকুৱা এখন গাইড বুক আছে অলৰেডি ওলাইছে 3 4 5 6 7 8 9 10 লৈকে এইখিনি মই এটা কপি আনিছো যেনে চোৱা এইটো 3 কপি ক্লাস 3 কপি জিজ্ঞাসা টেলেন্ট সার্চ এক্সামিনেশন গাইড বুক ক্লাস 3 এইটো ক্লাস 4 ৰ গাইড বুক এখন 5 ৰ গাইড বুক এইখন 6 ৰ গাইড বুক এইখন 7 এইখন 8 এইখন 9 দশম শ্ৰেণীৰ আছে তথাপিও তোমালোকক দেখুৱাব বিচৰা নাই এতিয়া দশম শ্ৰেণী যেটো অকমান আপডেট হ'ব ইয়াত কোৱেশ্চন বিলাক মই সৰুকৈ ক্লাস 3 ৰ কাৰণে দেখুৱাইছো এটা সৰু কোৱেশ্চন দেখাই দিও ইয়াত ইনস্ট্ৰাকচন খিনি অলৰেডি আছে যিখিনি দিব লগা আছে 3 কাৰণে এটা কোৱেশ্চন চোৱা তোমালোকে ক্লাস 3 কাৰণে তলৰ কোনটো বৃক্ষৰ উদাহৰণ নহয় আহত জামু নেমু আৰু চেগুন কোনটো বৃক্ষ গছ নহয় গতিকে আমি গম পালো ক্লাস 3 কাৰণে নেমু গছটো বৃক্ষ গছ নহয় গতিকে এইটো হ'ব আনসাৰ অৰ্থাৎ তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আহিব A B C D আনসাৰ কোনটো দিবা 3 কাৰণে কৈছো মই আনসাৰ হ'ব C গতিকে C টো হে তোমালোকে ডাৰ্কিং কৰিবা এনে ধৰণে ঠিক তেনেকুৱা খিনি সায়েন্সৰ কোৱেশ্চন দিয়া আছে তাৰ পিছত ম্যাথছৰ কোৱেশ্চন আছে মেন্টেল এবিলিটিৰ কোৱেশ্চন আছে মেন্টেল এবিলিটিৰ কোৱেশ্চন এনেকুৱা 3 কাৰণে দিছো 1 4 7 তাৰ পিছত এটা দিয়া নাই তাৰ পিছত 13 তাৰ পিছত 16 ইয়াত কি হ'ব উলিয়াব লাগে ইয়াত তোমালোকে চোৱা 1 ৰ লগত 3 যোগ কৰিলে 4 হয় 4 ৰ লগত 3 যোগ কৰিলে 7 হয় 7 ৰ লগত 3 যোগ কৰিলে 10 হ'ব 10 ৰ লগত 3 যোগ কৰিলে 13 হ'ব 13 ৰ লগত আকৌ 3 নাইবাৰ 4 দিছে আৰু যি নহওক এতে কি হ'ব 1 3 4 4 3 7 7 3 10 ইয়াত 10 হ'ব চাগে 10 আছে না অপচনটো 10 আছে গতিকে ইয়াত তোমাৰ 10 হ'ব এনে ধৰণৰ মেন্টেল এবিলিটিৰ কোৱেশ্চন আছে তাৰ পিছত এটা আছে 5 10 15 মাজত এটা নাই 25 ইয়াত কি হ'ব এতে যদি চাও 5 ৰ লগত 5 যোগ হৈ আছে 10 ৰ লগত 5 যোগ হৈ আছে প্ৰতিবাৰতে 5 5 যোগ হৈ আছে অৰ্থাৎ কিমান হ'ব 10 15 পাছে 20 আনসাৰ হ'ব ইয়াত 20 ইয়াত অপচন A আছে গতিকে A টো তোমালোকে ডাৰ্কিং কৰিব লাগিব এইখিনি হ'ল তোমালোকৰ কোৱেশ্চন ঠিক তেনেকুৱাকৈ এই গাইড বুক বিলাক তোমালোকে সাৰৰ জৰিয়তে বা এড্ৰেছ আছে জিজ্ঞাসা এডুকেশ্যনেল ট্ৰাষ্টৰ এড্ৰেছ আছে এই এড্ৰেছত লৈ পেলাই তোমালোকে কিতাপখিনি সংগ্ৰহ কৰিব পাৰিবা নেক্সট এখন বাতৰি কাকত জিজ্ঞাসা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এখন জিজ্ঞাসা নিউজ পেপাৰ এই নিউজ পেপাৰখনতো ধুনীয়া কিছুমান লৰা ছোৱালীৰ কাৰণে উপযোগী কিছুমান টপিক দিয়া থাকে যেনে প্ৰথমতে সংক্ষিপ্ত সংবাদ দিয়া থাকে এইটো এটা সংক্ষিপ্ত সংবাদ এইটো এটা সংক্ষিপ্ত সংবাদ প্ৰতিটো প্ৰথম লাইনটোতে স্তম্ভটোত সংক্ষিপ্ত সংবাদ থাকে ভিতৰৰ ফালে কি থাকে ভিতৰৰ ফালে তোমালোকক দেখুৱাইছো ধৰা এখন পেপাৰ
এইখন পেপাৰ ভিতৰৰ ফালে সপ্তম অষ্টম নৱম দশম শ্ৰেণীৰ বিভিন্ন ধৰণৰ স্কলাষ্টিক নলেজৰ উপৰিও বিভিন্ন ধৰণৰ কুৱেশ্যন দিয়া যেনে তোমাৰ ইয়াত চোৱা 9ৰ মহাকৰ্ষণ বিজ্ঞানৰ চেপ্টাৰ দিয়া আছে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ দিয়া আছে এইখিনি সাহিত্য 9ৰ ত্ৰিভুজ 9ৰ পৃষ্ঠকালি আৰু আয়তন নৱম শ্ৰেণীৰ দিয়া আছে অসমীয়া নত্যবিধি জ্যোতিষিহ্ন কম্পিউটাৰ প্ৰগ্ৰামিং এনে ধৰণৰ কথাখিনি দিয়া আছে নেক্সট চাও জিজ্ঞাস্ফটিক হোৱা সন্ধানী পৰীক্ষাৰ 2018 চনৰ এখন মানে কি আছিল সাৰ্টিফিকেট আছিল এই সাৰ্টিফিকেটৰ মাজতে মই কওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন আছিল 2022 চনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 3 4 5 3 4 আৰু 5ৰ কাৰণে যেটো 100 মাৰ্কসৰ হ'ব তাৰ ভিতৰত যদি তোমালোকে 50 মাৰ্কস পোৱা 50 মাৰ্কস বা তাতকৈ অধিক পোৱা তেনেহলে কি দিয়া হ'ব এখন সাৰ্টিফিকেট এনে ধৰণৰ সাৰ্টিফিকেট দিয়া হ'ব ঠিক তেনেকৈ 6 7 8 9 10 ৰ মাজত 150 নম্বৰ যেটো থাকিব তাৰ 50% কিমান হ'ব 50% হলে 75 বা তাতকৈ অধিক নম্বৰ পোৱা সকলে কি পাব একোখনকৈ সাৰ্টিফিকেট পাব এইখন আছিল 2022 চনৰ সাৰ্টিফিকেট এইখন 2023 চনৰ সাৰ্টিফিকেট এইখন 2024 চনৰ সাৰ্টিফিকেট 2024 চনৰ সাৰ্টিফিকেটত সাৰ্টিফিকেট অফ মেৰিট আৰু সাৰ্টিফিকেট অফ কি দিয়া আছিল এপ্ৰিচিয়েচন দিয়া আছিল সাৰ্টিফিকেট অফ মেৰিট কি আছিল সাৰ্টিফিকেট অফ মেৰিটত আছিল তোমাৰ যি সকলে 50 নম্বৰ বা তাতকৈ অধিক নম্বৰ পায় তেওঁলোকক এই ধৰণৰ সাৰ্টিফিকেটখন দিয়া হয় সাৰ্টিফিকেট অফ মেৰিট certified that the student bearing roll number iman student of school khonor naam dar bisot class 3 has marked percentage iman jigyas talent examination 2024 conducted statewide on 8 December 2024 by Jigyas Educational Trust এইখন আছিল সাৰ্টিফিকেট অফ মেৰিট তেওঁ যেটো 83 পাইছিল অৰ্থাৎ ক্লাস 3 ষ্টুডেন্ট আউট অফ 100 তেওঁ 83 পাইছিল গতিকে 83% দিয়া আছে ঠিক তেনেকৈ যদি কম নম্বৰো পায় তথাপিও তেওঁলোকক সাৰ্টিফিকেট এখন দিয়া হ'ব এইখন সাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন এটিকে ইয়াৰ লগতে সাৰ্টিফিকেটৰ লগতে কি দিয়া হয় সাৰ্টিফিকেটৰ লগতে ইয়াত 16টা ৰেংক আছে প্ৰথম ৰেংকটোত 10000 দ্বিতীয় ৰেংকটোত 7000 অলৰেডি এই কথাখিনি তোমালোকৰ এই ফৰ্মখনত দিয়া আছে এই যেটো এৱাৰ্ডছখিনি তোমালোকক দিয়া আছে গতিকে ইয়াত 45500 45 to 46000 সামথিং এইখিনি আছিল প্ৰাইজ মানি অৰ্থাৎ প্ৰতিটো ক্লাছৰ কাৰণে খুকিয়াকৈ পেপাৰ থাকিব আৰু প্ৰতিটো ক্লাছৰ কাৰণে এইখিনি প্ৰাইজ মানি থাকিব 16 নম্বৰ ৰেংকটোত কিমান জন আছে 16 নম্বৰ ৰেংকটোত 10 জন ষ্টুডেন্টে 500 টকাকৈ এটা এককালীন পুৰস্কাৰ গ্ৰহণ কৰিব পাৰিব গতিকে ইয়াৰ মাজত ধৰিলো হল 6 পজিশনত দুজন ষ্টুডেন্ট পালে গতিকে দুজন ষ্টুডেন্টে 1900 into 2 দুজন ষ্টুডেন্টে 1900 পাব ধৰিলো 13 ৰেংকটোত 5 জন ষ্টুডেন্ট আছে তেতিয়া প্ৰতিজন ষ্টুডেন্টে 1000 কৈ 5 জন ষ্টুডেন্টৰ কাৰণে 6000 টকা পাব ধৰ 15 ৰেংকটোত ধৰা 7 জন ষ্টুডেন্ট আছে গতিকে প্ৰতিজন ষ্টুডেন্টে 1000 কৈ 7 জন ষ্টুডেন্ট 7 ষ্টুডেন্টেও এই একাই 1000 কৈ পুৰস্কাৰটো ল'ব পাৰিব আৰু পুৰস্কাৰ বিতৰণ কৰাৰ কাৰণে প্ৰতি বছৰে খবৰ দিয়া হয় কোন গুৱাহাটী যিকোনো এখন অনুষ্ঠানত এই প্ৰাইজ ডিস্ট্ৰিবিউচন কৰা হয় তাত তোমালোকে নিজেও আহি প্ৰাইজটো ল'ব পাৰিবা বা যিকোনো ষ্টুডেন্টে এই মিটিংখনত এটেন্ড কৰিব পাৰে এইখিনি আছিল 2022 চনৰ টপাৰ এইখিনি 2023 চনৰ টপাৰ এইখিনি 2024 চনৰ টপাৰ এই টপাৰখিনি অলৰেডি তোমালোকৰ যিখন 2025 ৰ ফৰ্ম দিয়া আছে ইয়াত এইখিনি প্ৰকাশ পাইছে যদি এইবাৰ 2025 ৰ যিখিনি টপাৰ থাকিব 2025 আৰু 26 ৰ পৰীক্ষাত ইয়াত টপাৰখিনিৰ নামবিলাক আহিব এনেদৰে আহিব ঠিক আছে এইটো আছিল বৰকা হাতগাঁও হায়াৰ সেকেন্ডাৰী স্কুল কামৰূপৰ পৰীক্ষাৰ এটা ছবি এইটো 2001 চনৰ ইনগুৰেচনৰ সময়ত তোলা ফটো এইটো 2023 চনৰ প্ৰাইজ ডিস্ট্ৰিবিউচনৰ ছবি 2024 চনৰ প্ৰাইজ ডিস্ট্ৰিবিউচন এইখিনি অলৰেডি তোমালোকৰ ফৰ্মত প্ৰকাশ পাইছে প্ৰাইজ ডিস্ট্ৰিবিউচনৰ কিছু ফটো তো প্ৰাইজ ডিস্ট্ৰিবিউচন গুৱাহাটীৰ আসাম টেক্সটাইল ভৱনত ইয়াৰ প্ৰাইজ ডিস্ট্ৰিবিউচন এই বছৰ হৈ গল এইখিনি আছিল তোমালোকৰ লৰা ছোৱালী বিলাকৰ প্ৰাইজ ডিস্ট্ৰিবিউচন
গতিকে এইটো এটা এপ্লিকেশ্যন, মোবাইল এপ্লিকেশ্যন, মেথ সলিউশ্যন নামেৰে এটা মোবাইল এপ্লিকেশ্যন পোৱা যায়। ইয়াতো মই বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিম, বা মোৰ যিটো চেনেল আছে এই চেনেলটোৰ জৰিয়তেও মই তোমালোকক যিটো ক্লাছ 3ৰ পৰা যিখিনি মানে কুৱেশ্যন থাকে মেণ্টেল এবিলিটিৰ ওপৰত যিখিনি কুৱেশ্যন থাকে মই সলিউশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে ধন্যবাদ দিছোঁ, এই ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ দিছোঁ। আগলৈ ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই এই যিখিনি ভিডিঅ' দিম মেণ্টেল এবিলিটিৰ ওপৰত ভিডিঅ' দিম, সেই ভিডিঅ'বিলাকে তোমালোকে সময়মতে চাব পাৰা। ধন্যবাদ, ঠিক আছে।